ছাৰ যিকোনো সমষ্টিতে যদি আপুনি যায় দেখিব যে অংগনাবাদী চেণ্টাৰবিলাকৰ 3টা পৰ্যায় আছে। এটা অতি সুন্দৰ হৈছে, দেখিলে মানে নয়নৰ ভিৰাম অতি সুন্দৰ, আৰু এবিধ আছে চলি আছে ঠিকে আছে, আৰু এবিধ আছে অত্যন্ত দুৰ্দশাগ্ৰস্ত, মানে ক'ৰবাত চালি নাই, ক'ৰবাত মজিয়া নাই, ক'ৰবাত বেৰ নাই। মই মাননীয় মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে সুধিব বিচাৰিছোঁ যে হয় 9,000 আগত দিছিলে, তাৰে কিছু হৈছে নিৰ্মাণ আমি দেখিছোঁ, কিন্তু যিবিলাক একেবাৰে দুৰ্দশাগ্ৰস্ত, মানে বৰষুণ পৰে, বেৰ নাই, মজিয়াত গোটেই বোকা পানী হয়, সেইবিলাক তৎকালীনভাৱে মেৰামতি কৰাৰ কাৰণে মন্ত্ৰী মহোদয়ে কিবা ব্যৱস্থা ল'ব নেকি? দ্বিতীয়তে ছাৰ আৰু এটা কথা, যে অংগনাবাদী কৰ্মী সহায়িকাসকলে আমাক সততে লগ পালে আপোনাকো নিশ্চয় সোধে যে তেওঁলোকৰ মাহেকীয়া যিটো পাৰিতোষিক, এইটো বৃদ্ধিৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে কিবা চিন্তা চৰ্চা কৰিছে নেকি? জনালে ভাল পাম। ভূপেন বৰা ডাঙৰীয়া যিখিনি কৈছে তেখেতক মই অৱগত কৰিছোঁ যে ইতিমধ্যে আমি মডেল অংগনবাদী কেন্দ্ৰ আমি সাজিলোঁ, তাৰ কাম চলি আছে। হয়তো অতি কম সময়ৰ ভিতৰতে সেই 9,000 আমি সম্পূৰ্ণ কৰিব পাৰিম। আজি যিসকল অংগনবাদী কৰ্মী আৰু সহায়িকা আছে, যোৱা বাজেট অধিৱেশনত বা বাজেটত ঘোষণা কৰা হৈছিল যে অংগনবাদী কৰ্মী সহায়িকাসকল বা আশা কৰ্মীসকলৰ যি ছাৰ্ভিচ, সেই ছাৰ্ভিচৰ ৰিকগনিশ্যন দিছে। আৰু ভাৰতবৰ্ষৰ ভিতৰত অসমে একমাত্ৰ ৰাজ্য যি বিগত 5 বছৰত অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বা মজুৰি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। গতিকে মই প্ৰথমতে কৈছোঁ যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ সকলো ক্ষেত্ৰত চৰকাৰখনে কাম কৰিছে। তেওঁলোকৰ যোৱা সময়ছোৱাত পুঁজি বৃদ্ধি কৰা হৈছে, লগতে তেওঁলোকৰ যিটো ৰিটায়াৰমেণ্ট বেনিফিট, ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্য নাই যি অংগনবাদী কৰ্মী সহায়িকাৰ ৰিটায়াৰমেণ্ট এজ আমি 60 ইয়াৰ্ছ কৰিছোঁ, আৰু লগত তেওঁলোক ৰিটায়াৰমেণ্ট বেনিফিট দিছে। গতিকে যোৱা সময়ছোৱা বা বৰ্তমান চৰকাৰখনে যোৱা সময়ছোৱাত অংগনবাদী কৰ্মী সহায়িকাৰ লগতে আমাৰ যিটো ফ্ৰণ্টলাইনাৰ কৰ্মীসকল আছে তেওঁলোকৰ কাৰণে যথেষ্টখিনি কাম কৰিছে। গতিকে মই বিধায়কসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ নিজা নিজা অংগনবাদী কেন্দ্ৰবিলাকক আপোনালোকে নিজে গৈ তাত মনিটৰ কৰক, আৰু আপোনালোকেও কিছু আগ্ৰহ যদি প্ৰদৰ্শন কৰে কৰ্মীসকলক কথা পাতি পেলাই যাতে আমাৰ ছাৰ্ভিচখিনি যাতে সুন্দৰভাৱে দিব পাৰে, মই তাৰ কাৰণে সকলোৰে সহযোগিতা কাম